ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি বহুত দিনেই হ'ল আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিয়া নাই। আজি এটা সুন্দৰ পিঠা আপোনালোকক দেখাবলৈ লৈছোঁ। পিঠাগুড়ি আৰু এয়া ছজিনা পাতৰ পিঠা কেনেকৈনো বনাব পাৰি। খুব সুন্দৰ এয়া ছজিনা পাত মই খুব সুন্দৰকৈ এয়া মিক্সিত পিচি লৈছোঁ। আপোনালোকেও এয়া পিচি ল'ব। ছজিনা পাতৰ বহুত গুণাগুণ আছে, আপোনালোকে নিশ্চয় গম পায়। এয়া চুলিৰ কাৰণেও খুব ভাল। আৰু মিৰিংগা পাউডাৰ ওলাইছে, ইতিমধ্যে তেল ওলাইছে, ইয়াক বহুতেই ব্যৱহাৰ কৰিছে। আমি এয়া সতেজ ছজিনা পাতৰ লৈ লৈছোঁ। এয়া ছজিনা পাত আৰু এয়া পিঠা, এয়া সুন্দৰকৈ পিঠাগুড়ি পিঠা বনাম, আপোনালোকে চাই থাককচোন। সৰু সৰুকৈ সুন্দৰকৈ এয়া পিঁয়াজ কাটি ল'লোঁ আৰু এটা শুকান জলকীয়াও দি দিছোঁ। যিহেতু কেঁচা জলকীয়া আছে, কেঁচা জলকীয়া বাৰীতে থাকিলে আনিব পৰা নাই। আৰু এয়া খুব সুন্দৰকৈ এয়া মই ছজিনা পাতখিনি এয়া ছজিনা পাতৰ মিশ্ৰণখিনি দি দিছোঁ। ছজিনা পাতটো খুব বিজল, সেই হেতুকে ইয়াত অকণমান লাগি ধৰিছে। মই অকণমান পানী মিক্স কৰি দি আছোঁ। খুব সুন্দৰকৈ এয়া ফেটি ল'ব লাগিব এয়া মিশ্ৰণটো। মই অকণমান আৰু পানী দি দিছোঁ। ছজিনা পাত আৰু পিঠাগুড়ি খুব সুন্দৰকৈ মই ফেটি ল'লোঁ। আপোনালোকে বেচনেৰো পাৰিব, বেচনেৰো আৰু বেছিহে সুন্দৰ হ'ব। কিন্তু মই সহজতে ঘৰতে পিঠাগুড়ি খুন্দি থোৱা আছিলে, সেইকাৰণে এয়া পিঠাগুড়ি পিঠা প্ৰস্তুত কৰি লৈছোঁ। অকণমান তেল দিছোঁ। এয়া পিঠাগুড়ি আৰু ছজিনা পাতৰ পিঠা সিজি আছে। এয়া ছজিনা পাতৰ পিঠাগুড়ি পিঠা খুব সুন্দৰকৈ হৈ গ'ল। আপোনালোকেও ল'ৰা ছোৱালীক খুব সুন্দৰকৈ পিঠাগুড়ি খুন্দাই আনি ছজিনা পাত মিক্সিত পিচি পিঠা বনাই খুৱাবচোন। খুব কম তেল দি খুব সুন্দৰ লাগে আৰু খুব পুষ্টিকৰ। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন চাই। ধন্যবাদ।